আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো অৰুণোদয় আঁচনি। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো। আৰু যদি আপোনালোকে আগত অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰা নাই, তেনেহ'লে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব পাৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো। যদি আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, A to Z জনাই দি আছো, আপোনালোকে জানি ল'ব। যিসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, সকলোৱে কিন্তু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা পাইছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া যদি আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে এটা কাম কৰিব লাগিব। অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পইচা DBT লিংকৰ জৰিয়তে সোমাই দিয়া হৈছে। সেইকাৰণে যদি আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক এক্টিভ নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা নোসোমাব। যেনেকুৱাকৈ অৰুণোদয় আঁচনি, বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন আৰু চৰকাৰী BPL ঘৰৰ আপোনালোকৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত DBT লিংক এক্টিভ থাকিব লাগিব। যদি আপোনালোকৰ DBT লিংকটো এক্টিভ নাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত DBT লিংক এক্টিভ আছে নাই, আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্ট 2টা বা 3টা আছে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিব। DBT লিংক কিন্তু আপোনালোকৰ যিকোনো এটা বেংকৰ লগত এক্টিভ হৈ থাকে। সেইকাৰণে যিসকলৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে, আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিব। আপোনাৰ কিন্তু যিকোনো এটা বেংকৰ একাউণ্টত পইচা সোমাব পাৰে। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টত তথাপিও অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই বা আপোনালোকে নাজানে যে আপোনালোকৰ কোনটো বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ DBT লিংক এক্টিভ হৈ আছে, তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব জানি লওক। আপোনালোকে আপোনাৰ মোবাইলৰ বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। কেনেকুৱাকৈ আপোনালোকে DBT লিংকটো চেক কৰিব লাগিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনালোকৰ DBT লিংক এক্টিভ হৈ আছে নে নাই। এতিয়া তাত যিটো বেংকৰ নাম দেখুৱাব যে আপোনালোকৰ সেইটো বেংকৰ একাউণ্টৰ সৈতে DBT লিংক এক্টিভ হৈ আছে, আপোনাৰ কিন্তু সেইটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। তথাপিও যদি আপোনালোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ এটা অফিচাৰ দিয়া হৈছে। প্ৰতিটো জিলাত বা আপোনাৰ ডিষ্ট্ৰিক্টত কিন্তু এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হৈছে। বা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই বা কিছুমানৰ EKYC
ভেৰিফাই নাই অৰুণোদয় আঁচনিৰ বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব লাগে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই। সেইকাৰণে কিন্তু আগত যিহেতু অৰুণোদয় আঁচনিৰ কোনো অফিচাৰ দিয়া হোৱা নাই, যে যদি আপোনালোকৰ কিবা অৰুণোদয় আঁচনিৰ প্ৰব্লেম হয় তেনেহ'লে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে। এইবাৰ কিন্তু আৰু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ জিলাত কিন্তু অতি সোনকালে এটা অফিচাৰ জইন কৰিব অৰুণোদয় আঁচনিৰ। আপোনালোকৰ একাউণ্টত যদি অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই অথবা আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংক এক্টিভ হৈ আছে তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে অফিচত যাই যোগাযোগ কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা কিছুমানৰ নাম কৰ্তন হ'ব, এতিয়াও কিন্তু কৰ্তন হোৱা নাই। আগষ্ট মাহত সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে। যিহেতু প্ৰতিটো গাঁৱত যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নালাগে সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে। আপোনালোকে আপোনাৰ গাঁৱত চেক কৰিব, কিছুমান কিন্তু বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য বা দুখীয়া মানুহ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য, কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। সেইকাৰণে কিন্তু এইবাৰ আপোনাৰ গাঁৱত অৰুণোদয় আঁচনি আৰু নতুনকৈ চেক কৰিব যে আপোনাৰ গাঁৱত যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নালাগে, বৰ্তমান কিন্তু আপোনাৰ গাঁৱত অৰুণোদয় আঁচনিৰ লিষ্টবোৰ আপোনাৰ পঞ্চায়তৰ পৰা চেক কৰি আছে। বা আপোনাৰ গাঁৱত যিসকলে অৰুণোদয় আঁচনিৰ পইচা পোৱাৰ যোগ্য নহয় এইবাৰ কিন্তু সেইসকলৰ নাম কৰ্তন হৈ যাব। এইবাৰ কিন্তু চৰকাৰৰ পৰা ডাঙৰ আপডেট আহি গৈছে। যদি আপোনাৰ গাঁৱত কোনোবা বিধৱা মহিলা, দুখীয়া মানুহ বা হেণ্ডিকেপ মানুহ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এই কথা হ'ল যে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, মই কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কেনেকৈ কৰিব আপোনালোকে মই সেইটো ভিডিঅ' অলৰেডি বনাই আছোঁ। মই সেইটো ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে সেইটো ভিডিঅ' চাই যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক। এতিয়া কিন্তু এইবাৰ আৰু যে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব বা ফৰ্ম দিব এইবিলাক কিন্তু একো নহয়। জাষ্ট খালি যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনাৰ যিবিলাক ডকুমেণ্ট আছে লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।